টকা উপাৰ্জন নকৰোঁতেই তাই নিজৰ মৰ্জিমতে কাম কৰে। উপাৰ্জন কৰিলেতো হ'লেই আৰু আমিও তাইৰ তলত লগোৱাৰ দৰেই থাকিব লাগিব। জেঠাই, আপুনি কিয় তেনেকৈ ভাবিছে? মই ঠিকেই ভাবিছোঁ। কিন্তু ইয়াৰ কিবা এটাতো বিকল্প থাকিব। ধৃতিয়ে নৃত্য গীত শিকাই, প্ৰীতমে টিউচন কৰি উপাৰ্জনৰ পথ এটা উলিয়াব বিচাৰিছে। তাত সিহঁতৰ ভুল ক'ত? তোৰ ইমান সাহস মোৰ কথা অমান্য কৰ? কৰিছো। কি? আৰু আমাৰ সম্পৰ্কটো যদি তুমি মানি নোলোৱা তেনেহ'লে মই তোমাৰ প্ৰতিটো কথাই অমান্য কৰি যাম। কিয় মা? কিয় তাইক সপোন দেখিবলৈ, সেই সপোনটোক দিঠক কৰিবলৈ এটা সুযোগ নিদিয়ে? কিয় তাইৰ সুখৰ কাৰণ হ'ব নোৱাৰা মা? কাৰণ বন্দনা এগৰাকী শাহু। আজি মাহত মান্তি হোৱা নাই, কিন্তু কাইলৈ যদি মান্তি হৈ যায় তেতিয়া কি হ'ব? মই জ্ঞানৰ পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নোখোজো। গতিকে আমি যদি ফ্লেট এটা কিনি তালৈ শ্বিফ্ট হৈ যাওঁ। ঋতিকা, কি কৈছে? এটা সৰু কথাৰ বাবে তুমি বেলেগ হোৱাৰ কথা ভাবিছা? আজি কেইবাদিনো হ'ল ৰাতি ৰাতি প্ৰীতমলৈ কাৰ ফোন আহে? প্ৰায় দেখিছোঁ সেই অচিনাকি নম্বৰটোৰ পৰা ফোন আহিলে প্ৰীতমে মোৰ ওচৰৰ পৰা আঁতৰি যায়, একো ক'ব নোখোজে। আনকি কালি ৰাতিটো একো উত্তৰেই নিদিলে। কোনে ফোন কৰে বাৰু? প্ৰীতমৰ লগত কি কথা থাকিব পাৰে? আচ্ছা, মই সকলো বুজিছোঁ। তাৰমানে তোৰ মনটো সেইকাৰণে বেয়া? তয়ে কচোন মই এতিয়া কি কৰোঁ? ধৃতিক সপোনটোৰ দিশত আগবাঢ়ি যাবলৈ কওঁ নে ঘৰৰ কথা ভাবি দুখোজ পিছুৱাই আহিবলৈ কওঁ? এটা কথা কি জানা প্ৰীতম, মই সৰুতে এবাৰ তেজপুৰৰ ব্ৰাউন থিয়েটাৰ হলত নাটক চাবলৈ গৈছিলোঁ। নাটকখনৰ মুখ্য চৰিত্ৰটো মোৰ মনত এনেকৈ শিপাই গৈছিল, ডাঙৰ হৈ মই তেজপুৰৰ পৰা গুৱাহাটীলৈ কেৱল অভিনয় কৰিবলৈ আহিছিলোঁ। যদি মোৰ নিচিনা দুখীয়া ঘৰ পৰিয়ালৰ ল'ৰা এটাই সপোন দেখিব পাৰোঁ তেন্তে ধৃতিয়ে কিয় নোৱাৰে? যদি মই তেজপুৰৰ পৰা নিজৰ সপোন পূৰণ কৰাৰ স্বাৰ্থত গুৱাহাটীলৈ আহিব পাৰোঁ তেতিয়া ধৃতিয়ে গুৱাহাটীতে থাকি নিজৰ সপোন পূৰণ কৰাৰ চেষ্টা কিয় নকৰে? প্ৰীতম, জীৱনত কিবা এটা ভাল কৰিবলৈ হ'লে প্ৰথমতে বেয়াৰ মুখামুখি হ'বই লাগিব, আৰু বাধা বিঘিনি নোহোৱাকৈ জানো জীৱনত সফলতা আহে? কিন্তু মই কৰিম কি কওঁ? ডান্স স্কুলখন অকল তাইৰ সপোনে নহয়, তাইক স্বাৱলম্বী হোৱাৰো এটা পথ। তেনেস্থলত তেন্তে তই এটা কাম কৰ, যিটো কাম কৰিলে ধৃতিৰ সপোন পূৰণ হয় আৰু তাইৰ উপাৰ্জনৰ পথটোও মুকলি হয়। প্ৰিয়া, মই তোমাকে ভাল পাওঁ আৰু তোমাকে বিয়া পাতিম। তেন্তে দেউতাৰ এই বাধ্য পুত্ৰজন অবাধ্য হ'ব লাগিব। তুমি ইয়াত যে?
কিবা লাগিছিল নেকি? এই নালাগে, মোৰ তোমাৰ লগত কথা এটাহে আছিল। কি কথা প্ৰীতম? মই বৰ কনফিউজ হৈ আছোঁ, নিৰ্দিষ্ট এটা সিদ্ধান্ত ল'ব পৰা নাই। চিন্তা কৰি পোৱা নাই কোনটো কৰা উচিত কোনটো কৰা অনুচিত। মানে তই এটা কাম কৰ, তই এই ঘৰখন এৰি ভাড়া ঘৰত থাকিবলৈ ল। কি এইবোৰ তই কি কৈছ? চা প্ৰীতম, মই তোৰ বন্ধু হ'ব পাৰোঁ, কিন্তু বয়সত তোতকৈ ডাঙৰ। সেইকাৰণে কৈছোঁ, ৰুম এটা বিচাৰি সোনকালে ভাড়া ৰুমলৈ শ্বিফ্ট হৈ যা। নাই নাই, এইটো কেনেকৈ হ'ব? মই মোৰ পৰিয়ালক এৰি আহা, তহঁতক মই এই শিলবালি ঘৰখনৰ পৰাই আঁতৰি থাকিবলৈ কৈছোঁ, তাকো কেইমাহমানৰ কাৰণে। পৰিয়ালটোৰ মানুহখিনি মনৰ পৰা আঁতৰি থাকিবলৈ কোৱা নাই নহয়। তথাপিও পৰিয়ালৰ পৰা মই দূৰে দূৰে থাকিব বিচৰা নাই, তেওঁলোকৰ লগতে থাকিব বিচাৰোঁ, একেলগে। আহা জানো, কিন্তু তহঁত ভাড়া ৰুমত থাকিলে দ্বিতীয় অন্ততঃ ডান্স স্কুলখন খুলিব পাৰিব, আৰু তই টিউশ্যন কৰি দুপইচা উপাৰ্জন কৰিব পাৰিবি। তাত অন্ততঃ তহঁত দুটাক বাধা দিওঁতা কোনো নাথাকিব। সেইকাৰণে কৈছোঁ। কিন্তু আহা, তহঁতক মই চিৰজীৱনটো তাত থাকিবলৈ কোৱা নাই নহয়। যেতিয়া তহঁতক মানুহে চিনি পোৱা হ'ব, উপাৰ্জনো বাঢ়িব, তেতিয়া তহঁত ঘৰলৈ উভতি গুচি আহিবি। মোৰ বোধহয় তেতিয়া তহঁতক খুৰা খুৰীও ছাপোৰ্ট কৰিব, আৰু প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ সফল হওঁতে কামনা কৰে দেচোন। কি তুমি এই কথা ভাবিব কেনেকৈ পাৰিলা প্ৰীতম? ধৃতি, মই মুঠতে এইখন ঘৰ এৰি ক'তো নাযাওঁ। কিন্তু মই মা দেউতাক এৰি ভাড়া ঘৰত থাকিবলৈ যাব নোৱাৰো। বোৱাৰী হিচাপে এইখন ঘৰৰ প্ৰতি মোৰ দায়িত্ব আছে। সেইখিনি দায়িত্বৰ পৰা আঁতৰি মই যাওঁ কেনেকৈ? তুমি মোৰ কথাটো শুনাছো ধৃতি। এই বিষয়ে আৰু একো কথাই নুলিয়াবা প্ৰীতম। ধৃতি, সপোনে কি কৰি আছে? তাক দেখা নাই যে। সি ৰুমতে সোমাই আছে, এতিয়ালৈকে ওলাই অহাই নাই। কিবা খালেনে? নাই খোৱা, ইমানকৈ মাতিলো মাত এষাৰো দিয়া নাই। কালি ৰাতিৰে পৰা দুৱাৰ মাৰি ৰুমৰ ভিতৰতে সোমাই আছে। তাৰ চাগে খং কমাই নাই। কিন্তু কালি সি কৈছিলে মোক। মই এখন ঘৰ কি? সপোন, আজিয়ে মোৰ এখন ঘৰত অন্তিমটো দিন। বাবা, তই এনেকৈ নকবি। তোমালোকে মোক এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ বাধ্য কৰিলা। আমি তোমালোকে প্ৰিয়া আৰু মোৰ সম্পৰ্কটো একচেপ্ট নকৰাৰ কাৰণে মই আজি এনেকুৱা এটা ডিচিজন ল'লোঁ। কেৱল তোমালোকৰ ভুলৰ কাৰণে আজি এনেকুৱা এটা দিন তোমালোকে দেখিবলগীয়া হৈছে। মই যাওঁ মা। বাবা, মোক অকলে এৰি থৈ নাযাবি এৰি দিয়া মা, যাবলৈ দিয়া মোক। হেৰি, আপুনি কিবা এটা নকয় কিয়? তাক ৰখাও। বাবা, বাবা, মই তোক কামোৰ কৰিছো, তই এইখন ঘৰ এৰি গুচি নাযাবি মা, বাবা। মোক এৰা। শুনচোন বাবা, বাবা, তই এনেকৈ নাযাবি বাবা। বাবা, 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 শুনচোন বাবা। বোৱাৰীৰ সপোন দেখাৰ অধিকাৰ নাথাকে। যদি বোৱাৰীয়ে সপোন দেখে, তেন্তে শাহু হিচাপে সেই সপোন তুমিয়েই ভাঙিব লাগিব। এজনী পলাই অহা ছোৱালীৰ বাবে তুমি ইমান আৱেগিক নহ'বা বন্দনা, কাৰণ মনত ৰাখিবা, তাই তোমাৰ জীয়ৰী নহয়, বোৱাৰীহে। কিন্তু ঘৰৰ মানুহে ভাল নোপোৱা কাম এটা মই কেনেকে কৰিব পাৰোঁ তই কচোন? তেনেহ'লে তোৰ প্ৰীতমৰ লগত বিয়া হোৱা কথাটোওতো তোৰ ঘৰৰ মানুহে ভাল পোৱা নাছিল। বাট সেইবুলি তই প্ৰীতমক এৰি দিছিলি জানো? তেন্তে তই তোৰ ড্ৰিমটো কিয় ফুলফিল নকৰিবি? কিন্তু পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী। ধৃতি, তুমি নুবুজা কিয়? মই একো নুবুজো। তুমি আগতে মোৰ কথাটো ভালকে শুনি লোৱাচোন। মোৰ তোমাৰ কথা শুনিবলৈ একো নাই। ধৃতি, মই মুঠতে নাযাওঁ ঘৰ এৰি নাযাওঁ। কি? মই মোৰ সপোনটোক পাহৰি যাব পাৰোঁ প্ৰীতম, কিন্তু পৰিয়ালটোক পাহৰিব নোৱাৰো। মাৰ ঘৰখনৰ লগত সম্পৰ্ক কেতিয়াবা হেৰুৱাল, এতিয়া এইটো পৰিয়ালৰ লগত সম্পৰ্ক হেৰুৱাব নিবিচাৰো। মই তোমাক কাৰোৰে পৰা আঁতৰত থাকিবলৈ কোৱা নাই ধৃতি। কিন্তু চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়। মই মোৰ পৰিয়ালৰ পৰা আঁতৰত থাকি মৰম আন্তৰিকতাৰ পৰা বঞ্চিত হ'ব নোৱাৰো। মোৰ পৰা আঁতৰি থাকিব পাৰিবা? তোমাৰ মায়ে তোমাক লৈ দেখা সপোনটোৰ পৰা আঁতৰি থাকিব পাৰিবা? কোৱা। বোৱাৰীৰ সপোন দেখাৰ অধিকাৰ নাথাকে। যদি বোৱাৰীয়ে সপোন দেখে,
তেন্তে শাহু হিচাপে সেই সপোন তুমিয়েই ভাঙিব লাগিব। এজনী পলাই অহা ছোৱালীৰ বাবে তুমি ইমান আৱেগিক নহ'বা বন্দনা, কাৰণ মনত ৰাখিবা তাই তোমাৰ জীয়ৰী নহয়, বোৱাৰীহে। জানো, সেইকাৰণে তাইক মই মোৰ অন্তৰত শিখাৰ স্থান দিয়া নাই। তাইক কেতিয়াও মোৰ ছোৱালী হ'ব নোৱাৰে, আৰু ঋতিকাৰ স্থান দিবলৈ তাইক মই এইখন ঘৰত বোৱাৰীৰ মৰ্যাদাও দিয়া নাই। তাই কেৱল প্ৰীতমৰ পত্নীহে, তাৰ বাহিৰে একো নহয়। মই তোমাৰ পৰা এইষাৰ কথাই আশা কৰিছিলোঁ। মুঠতে পৰৰ ছোৱালী সদায় পৰৰেই হয়। আৰু এটা কথা, কোনো কাৰণতে ধৃতিক এইখন ঘৰত নাচৰ স্কুল খুলিবলৈ নিদিবা। তাই ঘৰৰ কাম কৰক, পৰিয়ালৰ প্ৰতিজন সদস্যৰ আলপৈচান ধৰক, আৰু সময় আহিলে সন্তান এটা জন্ম দিয়ক। গতিকে তুমি তোমাৰ সিদ্ধান্তত অটল থাকিবা। কোনো পধ্যেই যেন ধৃতিয়ে তাইৰ সপোনটো পূৰা কৰিব নোৱাৰে। প্ৰথমতে একেবাৰে ভাল লাগিছিল, আৰু মই নাচি থাকোঁতে ইমান থৰ লাগি চাই থাকিবলৈ তোমাক কিহে পাইছিলে? কাৰণ তুমি বহুত ভাল নাচা, আৰু মইতো প্ৰাইজ এনাউন্সৰ আগতেই গম পাইছিলোঁ যে ফাৰ্ষ্ট প্ৰাইজ তুমিয়েই পাবা। সেইকাৰণে কাভাৰ ষ্টৰি কৰিলোঁ, কিন্তু এইবাৰ কম্পিটিশ্যনৰ ষ্টৰিটোতে মই শান্ত থাকিব খোজা নাই। প্লিজ তুমি মোক ছাপোৰ্ট কৰিবা। মানে তোমাৰ সাংস্কৃতিক জগতখনৰ প্ৰতি যিটো প্ৰেম, শ্ৰদ্ধা, ত্যাগ, এই আটাইখিনি কথা সামৰি তোমাৰ এটা ইণ্টাৰভিউ লয়। প্লিজ তুমি না নক'বা। নাই নালাগে দেই, এইবিলাক কৰিব নালাগে। দেউতাই মোক বহুত গালি পাৰিব। কিয়? তোমাৰ ইণ্টাৰভিউ ল'লে দেউতা কেনেকৈ গম পাব? তুমি নক'লে হ'ল। দেউতাক মই কেতিয়াও মিছা মাতি পোৱাই নাই। দেউতাইতো গমেই নাপায় মই যে এজনী নৃত্যশিল্পী। আনকি এই নৃত্য প্ৰতিযোগিতা দুটাতো মই দেউতাক নজনোৱাকৈ ভাগ লৈছিলোঁ, কেৱল মোৰ মাৰ কথা ৰাখি। এতিয়া যদি দেউতাই গম পায় মই নাচি বাগি ফুৰোঁ বুলি, কি হ'ব? তোমাৰ সফলতাৰ বাবে সুখী হ'ব? নহয়, কেতিয়াও নহয়। মানে দেউতাই নৃত্যও যে কেতিয়াবা কাৰোবাৰ সপোন হ'ব পাৰে সেই কথা কেতিয়াও বুজি নাপায়। কি? সৰুতে মই নাচি বাগি ভাল পাওঁ কাৰণে দেউতাই মোক বহুত খং কৰিছিল, গালি পাৰিছিল। তই মোৰ সিদ্ধান্ত, মোৰ আৱেগ, মোৰ বিবেকক অপমান কৰিছ। নৃত্যৰ ছন্দেৰে জীৱনে গতি নকৰে, গতিকে তই চিৰদিনৰ কাৰণে নৃত্য বিসৰ্জন দিব লাগিব, আৰু বিসৰ্জন দিব লাগিব এজনী নৰ্তকীৰ সমগ্ৰ সত্তা। দেউতাই মনত কষ্ট পায় বুলি দেউতাই উঠাৰ আগতে মই শুই উঠি নৃত্যৰ অনুশীলন কৰিছিলোঁ। আকৌ দেউতা শুই যোৱাৰ পিছত অনুশীলন কৰোঁ। দেউতাইতো গমেই নাপায় মই মনে মনে প্ৰতিযোগিতাত ভাগ লোৱাৰ কথাটো। আৰু মায়ে তোমাক? মা আছে বাবেইতো ইমানখিনি কৰিব পাৰিছোঁ। মায়ে মোক বুজি পায়। মোৰ সপোনটোক মায়ে নিজৰ সপোন বুলি ভাবে। এতিয়াৰ পৰা তোমাৰ সপোন মানে মোৰো সপোন। কি? তুমি কেৱল আকাশৰ বিশালতাৰ দৰে বিশাল সপোন দেখা। মই তোমাৰ হাতত ধৰি বাস্তৱৰ দিশে তোমাক লৈ যাম। পিছলৈ নাচাবা কেতিয়াও। তুমি কেৱল লক্ষ্যৰ দিশে চোৱা। মই আছোঁ তোমাৰ কাষত, আৰু চিৰদিন তোমাৰ কাষতে থাকিম, একেবাৰে কাষত। কাৰণ মই তোমাক ভাল পাওঁ ধৃতি। तोय ड्रीम फुलफिल करबई লাগিব धृति। अरे भाई एक ही तो लाइफ है, जा धृति जा, जी ले अपनी जिंदगी। জীৱনটো নিজৰ মতে চলিব পৰা হ'লে সকলো মানুহেই মুক্ত হ'লহেঁতেন, কিন্তু সমাজ এখনত চলিবলৈ হ'লে কিছুমান নিয়ম নীতিৰ মাজেৰে চলিব লাগিব, যিখিনি নিয়ম মই এগৰাকী বোৱাৰী হিচাপে কেতিয়াও ভাঙিব নোৱাৰো নহয়। কি নিয়ম? আৰু তোৰ এই নিয়মবোৰ অকল ছোৱালী আৰু বোৱাৰীবোৰৰ বাবেহে এপ্লিকেবল কিয় কচোন? তোৰ শাহু শহুৰ পুৰাণা জামানাৰ হ'ব পাৰে, বাট তইতো নিউ জেনেৰেশ্যনৰ।
বোৱাৰীয়ে ডান্স কৰিব নোৱাৰে, এইটো কৰিব নোৱাৰে, সেইটো কৰিব নোৱাৰে। আৰে বাবা, তই সিহঁতে কলি বুলিয়ে শুনিবিনে? শুনিবও লাগিব আৰু মানিবও লাগিব। কিয় মানিবি তই? কাৰণ মই বোৱাৰী। বা ভাই বা, তই সেইখন ঘৰৰ বোৱাৰী, তেন্তে ঋতিকা কি? তাইতো সেইখন ঘৰৰ ডাঙৰ বোৱাৰী হৈ পেলাই চাকৰি কৰিব পাৰে। তেন্তে তই কিয় ডান্স স্কুল খুলিব নোৱাৰ? কিন্তু ঘৰৰ মানুহে ভাল নোপোৱা কাম এটা মই কেনেকে কৰিব পাৰোঁ তই কচোন। তেনেহ'লে তোৰ প্ৰীতমৰ লগত বিয়া হোৱা কথাটোওতো তোৰ ঘৰৰ মানুহে ভাল পোৱা নাছিল, বাট সেই বুলি তই প্ৰীতমক এৰি দিছিলি জানো? তেন্তে তই তোৰ ড্ৰিমটো কিয় ফুলফিল নকৰিবি? কিন্তু কোনো কিন্তু চিন্তু নাই। তোৰ ফেমিলি যদি তোক ছাপোৰ্ট নকৰে তো কি হ'ল? প্ৰীতম আছে তোৰ লগত, আৰু তোৰ বেষ্টিটো এনি টাইম এনিৱেৰ আছেই। গতিকে তই অকণমান টাইম 24 আৱাৰ্ছৰ অনলি 1 মিনিট নিজৰ কথা ভাবচোন। সঞ্জুক্তা, তই মাত্ৰ ভাবিবহে লাগে, বাকী ড্ৰিম ফুলফিল কৰা দায়িত্ব প্ৰীতমৰ। চ' গাৰ্ল, ইউ জাষ্ট থিংক অনলি। অ'কে, চলো বাই। ঠিক আছে। উফ, কি যে হ'ব নহয় এই ছোৱালীজনী। তুমি ঠিকেই কৈছা, আমি শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। শূন্যৰ পৰা আৰম্ভ কৰিলেহে আমি 100লৈকে অতিক্ৰম কৰিব পাৰিম। কিন্তু এই সকলোবোৰ কেৱল আমাৰ সপোনবোৰ পূৰণ কৰিবলৈকে নহয়, আমাৰ এই ঘৰখনৰ, আমাৰ এই পৰিয়ালটোৰ সৰু সৰু প্ৰতিটো দায়িত্ব পালন কৰিবলৈকে। পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী। তোৰ পৰীক্ষাৰ ফলাফলৰ দিনা তোৰ প্ৰশংসা কৰি কৰি মই ভাগৰি পৰিছিলোঁ। গৰ্বত মোৰ বুকুখন ফুলি গৈছিল। সেইদিনা পুত্ৰ সন্তানৰ পিতৃ হিচাপে মই অহংকাৰ কৰিছিলোঁ। অথচ সেই পুত্ৰই মোক এই দিন দেখুৱাইছে। দিতি, কথাবোৰ অলপ ধীৰে সুস্থিৰে ভাবা দিতি। এইখন ঘৰ এৰি আমি চিৰ জীৱনৰ বাবে যাব খোজা নাই, মাত্ৰ কেইটামান দিনৰ কথা। তাৰ পাছত আমি আকৌ এইখন ঘৰলৈ উভতি আহিমেই। তুমি ঘৰত নাচ শিকোৱা কথাটো মা দাদাহঁতে সহজভাৱে ল'ব পৰা নাই। তেওঁলোকৰ সমস্যা এইখন ঘৰত ডান্স শিকোৱাক লৈ, বাহিৰত ডান্স শিকোৱাক লৈতো নহয়। গতিকে আমি যদি বাহিৰত ভাড়া ঘৰ এটা লওঁ, আমাৰ সকলো সমস্যা নাইকিয়া হ'ব। তুমি তাত নাচ শিকাব পাৰিবা আৰু মই টিউশ্যন কৰাব পাৰিম, আৰু আমি দুই মিলি আমাৰ সমস্যাসমূহ নাইকিয়া কৰিব পাৰিম। কিন্তু যেতিয়া আমি প্ৰতিষ্ঠিত আৰু আৰ্থিকভাৱে সফল হ'ম, তেতিয়া আমি ঘৰলৈ উভতি আহিম। সঁচা? সঁচা, কাৰণ তেতিয়া আমি ঘৰৰ পৰা ডান্স স্কুল আৰু টিউশ্যন চেণ্টাৰ চলাব পাৰিম। কিন্তু দিতি, সেই দিনটো চাবলৈ হ'লে আমি আজিৰ দিনটোৰ পৰাই কষ্ট কৰিব লাগিব। কাৰণ ডান্স স্কুল এখন খোলাটো তোমাৰ সপোন, আৰু সেই সপোনটো আমি শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। তুমি ঠিকেই কৈছা, আমি শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। শূন্যৰ পৰা আৰম্ভ কৰিলেহে আমি 100লৈকে অতিক্ৰম কৰিব পাৰিম। কিন্তু এই সকলোবোৰ কেৱল আমাৰ সপোনবোৰ পূৰণ কৰিবলৈকে নহয়, আমাৰ এই ঘৰখনৰ, আমাৰ এই পৰিয়ালটোৰ সৰু সৰু প্ৰতিটো দায়িত্ব পালন কৰিবলৈকে।